বৰষুণ কেতিয়া ক'ত হ'ব সেইটো কোনে নিয়ন্ত্ৰণ কৰে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ভাল পাৱে গীত গাই প্ৰভু যিশু জয় গান গাই মই ভাল পাৱে গীত গাই প্ৰভু যিশু জয় গান গাই তেওঁৰ মহান প্ৰেমৰ বাণী তেওঁৰ মহান প্ৰেমৰ বাণী ভাল পাওঁ ভাল পাওঁ মই সবাকে শুনাই আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে বাতৰি ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোছ ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি আমোছ ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম আমোছে কৈছে দুজন মানুহৰ মাজত যদি মতৰ মিল নাথাকে তেনেহলে মানুহ দুজনে একেলগে খুজকাঢ়ি জানো গৈ থাকিব পাৰে আমি যদি ঈশ্বৰৰ সৈতে একেলগে আগবাঢ়িব লাগে তেনেহলে ঈশ্বৰৰ সৈতে আমাৰ মতৰ মিল হ'ব লাগিব আমি ঈশ্বৰৰ ওচৰলৈ গৈ ঈশ্বৰৰ মতৰ লগত আমাৰ মত মিলাব লাগিব উত্তৰৰ ৰাজ্য ইছৰাইলৰ ওপৰলৈও ঈশ্বৰৰ শাস্তি আহিব বুলি আমোছ ভাৱবাদীয়ে জনাই দিছিল উত্তৰৰ ৰাজ্য ইছৰাইলৰ ৰাজধানী সমৰিয়াৰ অৱস্থা কি হ'ব সেই কথা জনাই দিছিল ঈশ্বৰে জনাই দিছিল যে তেওঁলোকে সদায় অন্যায়কে কৰি আহিছিল তেওঁলোকৰ ৰাজধানী সমৰিয়া হিংসা অন্যায় আৰু ডকাইতিৰে ভৰাই তুলিছিল আনৰ পৰা চুৰ কৰা বস্তুৰে তেওঁলোকৰ ৰাজধানীখন গঢ়িছিল গতিকে ঈশ্বৰে জনাই দিছিল শত্ৰু আহি সেই ৰাজধানী সমৰিয়া ধ্বংস কৰিব সমৰিয়াত থকা সেই ৰাজধানী আজি ভঙাচিঙা অৱস্থাতহে আছে সমৰিয়াৰ ওপৰলৈ আহিবলগীয়া ঈশ্বৰৰ শাস্তি অতি ভয়াবহ হ'ব বুলি জনাই দিয়া হৈছিল কাৰণ তেওঁলোকে ঈশ্বৰৰ পৰা বিশেষ প্ৰকাশ লাভ কৰিছিল তেওঁলোকে সত্য কি ভাল কি বেয়া কি ঈশ্বৰৰ ইচ্ছা কি
সকলো জানিও পালন কৰা নাছিল। গতিকে তেওঁলোকলৈ কঠোৰ শাস্তি আহিব বুলি জনাই দিয়া হৈছিল। 4 নম্বৰ অধ্যায়ৰ পৰা আমি ধাৰাবাহিকভাৱে 3টা অধ্যায় পাওঁ, যি 3টা অধ্যায়ত বিশেষভাৱে ইছৰাইলৰ কথাই কোৱা হৈছে, অৰ্থাৎ ইছৰাইলৰ 10টা ফৈদৰ ৰাজ্য, উত্তৰৰ ৰাজ্য ইছৰাইলৰ কথা। 4 নম্বৰ অধ্যায়ত আমাক এই কথাটো মনত পেলাই দিয়া হ'ব যে অতীতত ঈশ্বৰে ইছৰাইলক শাস্তি দিছিল তেওঁলোকৰ মন্দতা আৰু অধাৰ্মিকতাৰ বাবে। তাৰ পাছত 5 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাম যে ইছৰাইলক ভৱিষ্যতে শাস্তি দিয়া হ'ব তেওঁলোকৰ অধাৰ্মিকতাৰ বাবে। আৰু অৱশেষত আমোছ ভাৱবাদীয়ে তেওঁ কথা কৈ থকা প্ৰজন্মটোক কৈ থকা আমি পাম অধাৰ্মিকতাৰ পৰা আঁতৰি আহিবলৈ। গতিকে আমি এটা কথা বুজি পাওঁ যে এই অংশটো অতি ব্যৱহাৰিক প্ৰয়োগ থকা অংশ আমাৰ বাবেও আৰু আমোছ ভাৱবাদীৰ দিনৰ ইছৰাইলৰ লোকসকলৰ বাবেও। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমোছ পুস্তকৰ এই 4 নম্বৰ অধ্যায়ৰ পৰা আৰম্ভ কৰি 3টা অধ্যায়ত আমি পাম আমোছ ভাৱবাদীয়ে বিশেষভাৱে ইছৰাইলৰ উত্তৰ ৰাজ্যৰ 10টা ফৈদৰ ক্ষেত্ৰত ঘোষণা কৰা ভাৱবাণী। 4 নম্বৰ অধ্যায়ত আমাক এই কথা পুনৰ সোঁৱৰাই দিয়া হৈছে যে ঈশ্বৰে অতীতত তেওঁলোকৰ পাপ অপৰাধৰ কাৰণে ইছৰাইলৰ সন্তানবিলাকক শাস্তি বিহিছিল। তাৰ পাছত 5 নম্বৰ অধ্যায়ত আমি পাম যে ইছৰাইলৰ ভৱিষ্যতৰ পাপ অপৰাধৰ বাবেও তেওঁলোকক ঈশ্বৰে শাস্তি বিহিব। তাৰ পাছত শেষত 6 নম্বৰ অধ্যায়ত আমি পাম যে তেওঁৰ সময়ৰ লোকসকলক আমোছে পাপ অপৰাধৰ পৰা আঁতৰি থাকিবলৈ বৰ জোৰ পৰামৰ্শ। এই ব্যৱহাৰিক অৱস্থাটো যেনেকৈ ঘটিছিল, আজিৰ আমাৰ দিনতো সেই অৱস্থাটো ঘটিব পাৰে। ঘূৰি আহিবলৈ মানুহক আহ্বান জনাওঁতে আমোছে যি ইটিকিং কৰা কথা ব্যৱহাৰ কৰিছে, যি চোকা ভাষা ব্যৱহাৰ কৰিছে, সেয়া সঁচাকৈয়ে গাত লগা কথা। পাঠ কৰি দিম আমোছ 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো। যদিহে লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, চমৰীয়া পৰ্বতত বাস কৰা, দুখীয়াক অত্যাচাৰ কৰা, দিনহীনক চূৰ নকৰা, আৰু আনক আমি পাণ কৰোঁহক, এই বুলি নিজ নিজ স্বামীক কোৱা হে বাছানীয়া গায়হঁত, তোমালোকে এই কথা শুনা। বাছান আছিল জৰ্দন নদীৰ পূব পাৰৰ ভূমি অঞ্চল। এই অঞ্চলটো বৰ উৰ্বৰা অঞ্চল আছিল। এই অঞ্চলত যিবোৰ গৰু আছিল সেইবোৰ আছিল ভাল জাতৰ আৰু বৰ হৃষ্টপুষ্ট। গাইবোৰ শক্তিশালী আৰু সুন্দৰ আছিল, কাৰণ বাছান অঞ্চলৰ ভাল ঘাঁহ পানী খাবলৈ পাইছিল। ইয়াত সেই বাছানৰ গাইবোৰ কোননো বাৰু? গাইবোৰ বুলি কওঁতে যিহেতু স্ত্ৰীলিংগকেই বুজোৱা যায়, গতিকে কোনো বাইবেল শিক্ষকে ক'ব খোজে যে বাছানৰ গাইবিলাক হৈছে সেইসকল তিৰোতা মানুহ যিসকলে বিলাসৰ জীৱন ধাৰণ কৰিছিল, ভাল ভাল আহাৰ পানী ভোজন পান কৰিবলৈ পাইছিল, ভাল ভাল পিন্ধিবলৈ উৰিবলৈ পাইছিল, আৰু ভাল ভাল পুৰুষৰ সৈতে দাম্পত্য জীৱন কটাবলৈ পাইছিল। এইদৰে জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকে দৰিদ্ৰক অত্যাচাৰ কৰি টকা পইচা গোটাইছিল। ঘৰৰ ঘৈণীয়েকবিলাকক সন্তুষ্ট কৰিবলৈ পুৰুষসকলে আৰ্তনাদ কৰিব লগা হোৱাকৈ দুখীয়াক অত্যাচাৰ কৰিছিল। গতিকে আমোছে বাছানৰ সেই বিলাসিতা প্ৰিয়া তিৰোতা মানুহবিলাকক উদ্দেশ্য কৰিয়েই এই কথা ক'ব পাৰে। কিন্তু কিছুমান পণ্ডিতে ক'ব খোজে যে আচলতে আমোছ ভাৱবাদীয়ে শাসনকৰ্তাসকলকহে ইটিকিং সূচক ভাষাৰে বাছানৰ গাই বুলি কৈছে। সেয়ে যদি হয়, আমোছে স্ত্ৰীলিংগ ব্যৱহাৰ কৰিছে কিয়? কাৰণ সেই সময়ত একেলিংগৰ মানুহৰ সৈতে মানুহে সহবাস কৰা ঘিনলগীয়া আচৰণটো বিস্তাৰিতভাৱে প্ৰচলিত হৈছিল। ৰোমিয়া 1 অধ্যায় পঢ়িলে আমি জানো যে এই আচৰণটোৰ বাবেও ঈশ্বৰে তেওঁৰ শাস্তি ঘোষণা কৰিছে। কোনো জাতিৰ মাজত যেতিয়া এই আচৰণটো বিয়পি থাকে, তেতিয়া যে সেই জাতিটোৰ পতন ঘটে, সেই কথা ইতিহাসে আমাক
বাৰে বাৰে শিকাইছে। এই আচৰণৰ বাবেই ৰোমৰ পতন ঘটিছিল, কাৰণ সম্ৰাট নিৰো নিজেই এই আচৰণৰ লোক আছিল। সেয়ে কোনো কোনো বাইবেল শিক্ষকে ভাবে যে আমোছৰ সময়ৰ শাসনকৰ্তা সকলো তেনে আচৰণৰ লোক আছিল, আৰু সেয়ে আমোছে তেওঁলোকক ইটিকিং কৰা ভাষাৰে বাছানৰ গাই বুলি সম্বোধন কৰিছিল। কিন্তু আমাৰ হলে মনত এনেকুৱা ধাৰণাহে হয় যে বাছানৰ সেই বিলাসিনী আৰু স্বাৰ্থপৰ তিৰোতাসকলৰ কথাহে ইয়াত কোৱা হৈছে, কাৰণ ইয়াত তেওঁলোকৰ স্বামীসকলৰ কথাও কোৱা হৈছে। 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ, প্ৰভু যীশুৱাই নিজ পবিত্ৰতাৰ শপত খাই কৈছে, চোৱা, যিদিনা লোকে হাকুটাৰে তোমালোকক আৰু বৰশীৰে তোমালোকৰ অৱশিষ্ট ভাগক নিব, সেইদিন তোমালোকলৈ আহিছে। ইছৰাইলৰ উত্তৰ ৰাজ্যৰ মুখত হাকুটা আৰু বৰশী লগাই তেওঁলোকক দেশান্তৰলৈ নিয়াৰ এটা ছবি ইয়াত ঈশ্বৰে দাঙি ধৰিছে। অৰ্থাৎ হাকুটা আৰু বৰশী লগাই তেওঁলোকক তেওঁলোকৰ ভূমিৰ পৰা টানি চুচৰাই লৈ যোৱা হ'ব। কেতিয়াবা আমি কওঁ, মানুহজন লোভৰ বৰশীত লাগিল। হয়, সেইদৰে মানুহ যিকোনো ধৰণৰ পাপৰ বৰশীতেই পৰিব পাৰে। ঈশ্বৰে কৈছে যে এই মানুহবিলাক সুধবিচাৰৰ বৰশীত পৰিল, আৰু আমি তেওঁলোকৰ ইতিহাসৰ পৰা জানিব পাৰোঁ যে সঁচাকৈয়ে এটা সময়ত তেওঁলোকৰ শত্ৰুবিলাকে তেওঁলোকক আক্ৰমণ কৰি হাকুটা লগাই টানি চুচুৰাই তেওঁলোকৰ বাসভূমিৰ পৰা আঁতৰাই লৈ গৈছিল দেশান্তৰলৈ। 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদতে পঢ়ি দিম, আৰু তোমালোক প্ৰতিজনীয়ে পোনে পোনে গড়ৰ ভঙাই দি ওলাই যাবা, আৰু জিহুৱাই কৈছে তোমালোকক হৰমোনত পেলোৱা হ'ব। আন কথাত ঈশ্বৰে কৈছে, তোমালোক ধনী আৰু তোমালোক ৰাজ অট্টালিকাত বাস কৰা শাসনকৰ্তা দেখিয়েই তোমালোকৰ যে বিচাৰ নকৰিম তেনেদৰে নাভাবিবা। তেনেদৰে ভাবিলে সেয়া তোমালোকৰ প্ৰচণ্ড ভুল হ'ব। আৰু আমি ইছৰাইলৰ সন্তানসকলৰ ইতিহাসত পঢ়িবলৈ পাওঁ যে অচুৰীয়াসকলে যেতিয়া ইছৰাইলৰ উত্তৰ ৰাজ্য আক্ৰমণ কৰে, তেতিয়া তেওঁলোকৰ ৰজাৰে সৈতে তেওঁলোকক দেশান্তৰলৈ লৈ যায়। একেধৰণৰ ঘটনা ইছৰাইলৰ দক্ষিণ ৰাজ্যৰ ক্ষেত্ৰতো ঘটিছিল, যেতিয়া তেওঁলোককো বাবিলনে আক্ৰমণ কৰি বাবিলনলৈ দেশান্তৰিত কৰি লৈ গৈছিল। তাৰ পাছত এতিয়া 4 নম্বৰ অধ্যায়ৰ 4 আৰু 5 নম্বৰ পদত আমি পাওঁ বৰ মন কৰিবলগীয়া বিধৰ প্ৰকাশভংগী। তোমালোকে বৈত এললৈ গৈ অপৰাধ কৰা, গিলগললৈ গৈ অপৰাধ বৃদ্ধি কৰা, আৰু প্ৰতি ৰাতিপুৱা তোমালোকৰ বলি আৰু 3 দিনে তোমালোকৰ 10 ভাগৰ এভাগ আনা। আমাৰ বিশ্বাস যে আপুনি বুজি পাইছে আমোছে কেনেকৈ ইমান চোকা ভাষাৰে ইছৰাইলৰ সন্তানসকলক বৈত এলত উপাসনা কৰিবলৈ আহ্বান জনাইছে, কাৰণ এই বৈত এলতেই তেওঁলোকে সোণৰ ডামুৰিটো পূজা কৰিছিল। গিলগললৈ গৈ অপৰাধ বৃদ্ধি কৰিবলৈ কোৱা হৈছে। এই গিলগল আছিল সেই ঠাই যি ঠাইত অতীতত ইছৰাইল জাতিটোৱে যিহুছোৱাৰ নেতৃত্বত জৰ্দন নদী পাৰ হৈ তাতে গোট খাই ঈশ্বৰৰ সেৱা কৰিছিল। কিন্তু পাছলৈ এই গিলগল হৈ পৰিছিল বেলেগ বেলেগ দেৱ দেৱীৰ সেৱা পূজা কৰাৰ কেন্দ্ৰস্থল। সেইকাৰণেই আমোছে তেওঁলোকক অপৰাধ বৃদ্ধি কৰিবলৈ গিলগললৈ মাতিছে, আৰু তাৰে আমোছে ইছৰাইল জাতিক জনাইছে যে তেওঁলোকে বৰ ঈশ্বৰ বিৰুদ্ধ কাম কৰিছে। যি কাম কৰাটো ভুল বা অপৰাধমূলক, সেই কামটো কৰিবলৈ আহ্বান কৰাটোৱেই হৈছে ইটিকিং কৰি কোৱা কথা। আমোছৰ কথাত কথা মিলাই আমি যদি আজি মণ্ডলীক ক'ব লগা হয়, তেন্তে আমি ক'ব লাগিব, গীৰ্জা উপাসনালৈ আহক আৰু পাপ বৃদ্ধি কৰক। কিন্তু পাপ আচৰিবলৈনো কোনে গীৰ্জালৈ যায়? আমোছে ইয়াত তিতা কেঁহা লগা নিন্দা কৰা কথা আৰু ককৰ্থনাৰে ইছৰাইলৰ সন্তানসকলক অনুযোগ কৰিছে। তেওঁ এনেদৰে বিৰূপ আৰু সম্পূৰ্ণ বিপৰীত ভাৱৰ কথাৰে ইছৰাইলৰ সন্তানসকলক কথা কৈছে, যেন তেওঁলোকে জানে তেওঁলোকেনো কি ভুল কৰি আছে। সঁচা প্ৰিয় শ্ৰোতা, আমাৰ গীৰ্জাবোৰো আধুনিক গিলগল স্থান হোৱাৰ সম্ভাৱনা থাকে। গীৰ্জাবোৰ
ঈশ্বৰ আৰাধনাৰ স্থান। কিন্তু এই আৰাধনাত ক্ষুধাতুৰ আৰু তৃষ্ণাতুৰ আত্মাসকলক কি আহাৰ পানী ভোজন কৰোৱা হৈছে সেইটো বৰ প্ৰয়োজনীয় কথা। অনেক লোকে ভাবে যে আন আন দিনতকৈ প্ৰতি ৰবিবাৰে শয়তান বৰ ব্যস্ত হৈ পৰে। গোটেই পৃথিৱীজুৰি সেইদিনাখন গীৰ্জাৰ বেদী মঞ্চসমূহৰ পৰা ঈশ্বৰৰ বচন প্ৰচাৰ কৰি গীৰ্জাৰ পালক, প্ৰচাৰক আৰু বাইবেল শিক্ষকসকলে মণ্ডলীৰ ভাই ভনীসকলক ভোজন পান কৰোৱাই আত্মিক স্বাস্থ্য আৰু শক্তি আহৰণ কৰোৱায়। সেয়ে শয়তানে তাৰ শয়তানী বুদ্ধিৰে বাইবেলৰ বাণী প্ৰচাৰক আৰু শিক্ষকসকলৰ শিক্ষা আৰু ব্যাখ্যাখিনি যিমান পাৰে ভেজাল আৰু ভুল কৰোৱাবলৈ চেষ্টাৰ ত্ৰুটি নকৰে। সেইকাৰণেই প্ৰিয় শ্ৰোতা, আমি আমাৰ পালক, প্ৰচাৰক আৰু বাইবেল শিক্ষকসকলৰ বাবে বৰকৈ প্ৰাৰ্থনা কৰিব লাগে। বিভিন্ন মতাৱলম্বী আৰু উদাৰপন্থী খ্ৰীষ্টীয় লোকসকলক লৈ শয়তান ব্যস্ত হ'বলগীয়া নহয়, কাৰণ তেওঁলোকে ঈশ্বৰৰ বচন বাইবেল নিশিকায়। তেওঁলোক তেওঁৰ শাসনতেই আছে। কিন্তু যিবিলাক ঠাইত আধ্যাত্মিকতা বিৰাজ কৰে আৰু জোৰকৈ বাইবেল শিক্ষাও দিয়া হয়, সেইবোৰ ঠাইক লৈ শয়তানৰ অৱশ্যে মূৰ গৰম হয় আৰু সেইবোৰ ঠাইক লৈ অৱশ্যে শয়তান ব্যস্ত হৈ পৰে। আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ পূৰ্বে শয়তান ক'ত ব্যস্ত আছিল জানেনে প্ৰিয় শ্ৰোতা? যিসকল লোকে প্ৰভু যীশুখ্ৰীষ্টক বধ কৰিবলৈ ষড়যন্ত্ৰ তৈয়াৰ কৰি আছিল, তেওঁলোকৰ লগত তেওঁ আছিল বুলি আপুনি ভাবেনে? প্ৰভুৱে যি নিশা ওপৰ কোঠালিত তেওঁৰ শিষ্যসকলৰ বাবে শেষ ভোজৰ আয়োজন কৰিছিল, সেই নিশা ইস্কৰতীয়া যিহুদাৰ ভৰি দুখন ব্যৱহাৰ কৰি সিও ওপৰ কোঠালিলৈ উঠি গৈ তাত সোমাইছিল। সেই পবিত্ৰ ভোজলৈ শয়তানক নিমন্ত্ৰণ জনোৱা হোৱা নাছিল। নিজৰ প্ৰভুৰ প্ৰতি বিশ্বাসঘাতকতা কৰিবলৈ শয়তান যিহুদাৰ অন্তৰত প্ৰৱেশ কৰিছিল আৰু প্ৰভুক বধ কৰিবলৈ ওলোৱা লোকসকলৰ সৈতে ব্যস্ত নাথাকি ব্যস্ত হৈছিল প্ৰভুক পূজা কৰা সকলৰ সৈতে থাকি। আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ পূজাৰী নে প্ৰিয় শ্ৰোতা? অহংকাৰ নকৰিব। সাৱধানে, সজাগে আৰু সন্তৰ্পণে আপোনাৰ পূজাৰ পথত আপুনি আগবাঢ়ক। আধুনিক ইস্কৰতীয়া যিহুদাজন যে আপুনি বা মই হ'বলগীয়া নহয়, তাৰ বাবে আমি যথেষ্ট সাৱধান হ'ব লাগিব। আমি আমাৰ প্ৰকৃত শত্ৰু শয়তানক চিনি পোৱা বৰ প্ৰয়োজন। সি খটোৱা তাৰ কলা কৌশলবোৰৰ প্ৰতিও আমি সজাগ দৃষ্টি ৰখা উচিত। আমোচ ভাৱবাদীৰ দিনৰ ইছৰাইলৰ সন্তানসকলে বৰ ঈশ্বৰ পৰায়ণা আৰু ধৰ্ম সচেতক লোকসকলৰ দৰে আৰাধনা কৰিবলৈ মন্দিৰলৈ গৈছিল। আমোছে দেখুৱাইছে যে তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিছিল খমিৰেৰে। লেবিয়া পুস্তকৰ সৈতে যদি আপোনাৰ পৰিচয় আছে, তেন্তে আপুনি জানিব যে খমিৰেৰে সৈতে তেওঁলোকে বলি উৎসৰ্গ কৰাটো বৰ অদ্ভুত আচৰণ হৈছিল, কাৰণ বাইবেল শাস্ত্ৰত খমিৰক মন্দতাৰ প্ৰতীক ৰূপে দেখুওৱা হৈছে। মন্দ মানে ভুল শিক্ষা আৰু ভুল জীৱন যাপন। লেবিয়া পুস্তকৰ নীতিত আমি পাওঁ যে নিস্তাৰ পৰ্বৰ ভোজ বা খমিৰ নিদিয়া পিঠাৰ ভোজ আৰু প্ৰথম ফলৰ ভোজত খমিৰ ব্যৱহাৰ কৰাটো মানা আছিল। অৱশ্যে 50 দিনীয়া পৰ্বৰ ভোজত 2টা খমিৰযুক্ত পিঠা ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল। 50 দিনীয়া পৰ্বই খ্ৰীষ্টীয় মণ্ডলী জন্ম হোৱা দিনটোক বুজায় আৰু বাস্তৱিকতে খমিৰযুক্ত পিঠা ব্যৱহাৰ কৰা সেই প্ৰথম 50 দিনীয়া পৰ্বৰ দিনা জন্ম পোৱা খ্ৰীষ্টীয় মণ্ডলীৰে পৰা আৰম্ভ কৰি আজিকোপতি পৃথিৱীৰ ক'তো এখনো এনে খ্ৰীষ্টীয় মণ্ডলী ওলোৱা নাই যি মণ্ডলীৰ অকণো ভুল ত্ৰুটি বা পাপ অপৰাধ নাই। সেয়েহে খ্ৰীষ্টীয় মণ্ডলীৰ এই সঁচা অৱস্থাটোকে বুজাবলৈ 50 দিনীয়া পৰ্বৰ নৈবেদ্য উৎসৰ্গৰ পিঠাত খমিৰ মিহলোৱা হৈছিল। খমিৰৰ কথা অধ্যয়ন কৰোঁতে লেবিয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদৰ কথাটোত কোনো খ্ৰীষ্টীয় লোকৰ বুজাত কেনা লাগিব পাৰে। কাৰণ ইয়াত উৎসৰ্গ কৰা কথাত প্ৰথমতে খমিৰ নিদিয়া পিঠাৰ উৎসৰ্গ সহ মংগলাৰ্থক বা শান্তিৰ উৎসৰ্গ কৰিবলৈ কোৱা হৈছে 12 নম্বৰ পদত।
কিন্তু তাৰ পাছতেই 13 নম্বৰ পদত কোৱা হৈছে খমিৰযুক্ত পিঠাৰ উৎসৰ্গৰ কথা। এই উৎসৰ্গই আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰাণ উৎসৰ্গ কৰা কাৰ্যটোক বুজাইছে। এই উৎসৰ্গত খমিৰহীন আৰু খমিৰযুক্ত দুটা পিঠাৰ উৎসৰ্গৰ কথা কোৱা হৈছে, কাৰণ এই উৎসৰ্গৰ বলি আমাৰ প্ৰিয় প্ৰভু যীশু সৰ্বশক্তিমান আৰু পবিত্ৰ ঈশ্বৰ। মন্দ বা পাপ তেওঁত এফেৰিও নাই, কিন্তু তেওঁক আমাৰ পাপ অপৰাধবোৰৰ বাবে পাপস্বৰূপ কৰা হ'ল। 2 কৰিন্থিয়া 6 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত আমি এই কথা পাওঁ। খমিৰযুক্ত পিঠাৰ উৎসৰ্গই তাকেই বুজাইছে। আমি আত্মোৎসৰ্গ উপাসনা পাতোঁ। সেই আত্মোৎসৰ্গ উপাসনাত আমি নিজক কেনেভাৱে উৎসৰ্গ কৰিব পাৰোঁ বাৰু? সম্পূৰ্ণ শুদ্ধ সিদ্ধভাৱে পবিত্ৰ হোৱাৰ পাছতহে উৎসৰ্গ কৰিব লাগিবনে নিজকে? তেনেভাৱে উৎসৰ্গ কৰিবলৈ চেষ্টা কৰাসকলে জীৱনত নিজক কেতিয়াও উৎসৰ্গ কৰিবই নোৱাৰিব। সেয়েহে বাইবেলে জীৱিতভাৱে পবিত্ৰতাৰে নিজক উৎসৰ্গ কৰিবলৈ কৈছে। ৰোমিয়া 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো চাওক। সেয়ে এতিয়া চাওক, আমোছ ভাৱবাদীয়ে যেতিয়া ইছৰাইলৰ সন্তানসকলক ইটিকিংসূচক কথাৰে বৈতএল আৰু গিলগলত অপৰাধ কৰিবলৈ আহ্বান জনাইছে, তেতিয়া তেওঁ খমিৰযুক্ত পিঠা উৎসৰ্গ কৰিবলৈ কোৱাটো বৰ তাৎপৰ্যপূৰ্ণ হৈছে। ইয়াত তেওঁ খমিৰবিহীন পিঠাৰ কথাই কোৱা নাই, কাৰণ ইছৰাইলৰ সন্তানসকল ঈশ্বৰৰ পৰা সম্পূৰ্ণভাৱে পৃথক হৈছিল। গতিকে তেওঁলোকে ঈশ্বৰলৈ উৎসৰ্গ কৰিব পৰা কিবা যদি আছিল, তেন্তে সেয়া আছিল মন্দতা। সেই মন্দতাৰ উৎসৰ্গ ঈশ্বৰে অৱশ্যে কেতিয়াও গ্ৰহণ নকৰে। গাঁৱৰ লোক হ'লেও ঈশ্বৰৰ হাতৰ অস্ত্ৰৰ দৰে আমোছ ভাৱবাদীয়ে এনে স্পষ্ট কথাৰে ভাৱবাণী প্ৰচাৰ কৰিছিল। সেইদৰে কৈ আমোছে ইছৰাইলৰ সন্তানসকলক পাপ কৰিবলৈ বৈতএল আৰু গিলগললৈ মতা নাই, কিন্তু তেওঁলোকে যে তেনেদৰে বৈতএল আৰু গিলগলত পাপ কৰি আছিল, তাকেই আমোছ ভাৱবাদীয়ে সোঁৱৰাই দিছিল, দেখুৱাই দিছিল। প্ৰিয় শ্ৰোতা, ইয়াৰ পাছৰ ৰবিবাৰে গীৰ্জালৈ যোৱাৰ পূৰ্বে আঁঠুলৈ নিজক পৰীক্ষা কৰি সুধিবচোন, আপুনি কিয় গীৰ্জালৈ যাব? প্ৰকৃততে ঈশ্বৰৰ আৰাধনা কৰিবলৈ নে পাপ কৰিবলৈ? আপোনাৰ মনটোৱে কি ভাবিব? আপোনাৰ মুখখনে কি কথা ক'ব? আপোনাৰ চকু দুটাই কি চাব আৰু কেনেকৈ চাব? আৰু আপোনাৰ কাণ দুখনে কি শুনি ভাল পাব? এইবিলাকেই প্ৰমাণ কৰিব আপুনি খমিৰহীন নে খমিৰযুক্ত পিঠাৰ উৎসৰ্গ অহা ৰবিবাৰে প্ৰভুলৈ কৰিব। তেলীয়া তালীয়া বিধৰ কথাৰে নিজে সমাজত জনপ্ৰিয় হোৱাৰ জোখাৰে কথা কোৱাৰ পৰিৱৰ্তে আমোছ ভাৱবাদীৰ দৰে আচল ৰোগতেই ধৰিব লাগে। আজি দেশ, সমাজ আৰু এনেকি খ্ৰীষ্টীয় মণ্ডলীৰ ভিতৰে বাহিৰে কেৱল খমিৰ আৰু খমিৰ, কেৱল পাপ আৰু পাপ, কেৱল মন্দতা আৰু মন্দতা। আমোছ ভাৱবাদীয়ে ইছৰাইলৰ পাপ অপৰাধৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰাৰ দৰে আজিৰ যুগতো অনেক কেইজন আমোছ ভাৱবাদীৰ প্ৰয়োজন হৈছে। ইয়াৰ পাছৰ পদ অৰ্থাৎ 6 নম্বৰ পদতেই পাওঁ, আমোছ ভাৱবাদীয়ে ইছৰাইলৰ পাপৰ কাৰণে ঈশ্বৰৰ সুধবিচাৰৰ কথা ইছৰাইলক সোঁৱৰাই দিয়াৰ বিষয়ে এইদৰে কৈছে। মই তোমালোকৰ সকলো নগৰত দাঁতৰ নিৰ্মলতাও দিলোঁ, আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ দূৰ কৰিলোঁ। তথাপি জিহুৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। অৰ্থাৎ ঈশ্বৰে দিয়া নিৰ্মল দাঁতবোৰো নোহোৱা হৈছিল, কাৰণ তেওঁলোকে একোকে খাবলৈ পোৱা নাছিল, কাৰণ আকালেৰে ঈশ্বৰে তেওঁলোকৰ সুধবিচাৰ কৰিছিল। কিন্তু তেনে সুধবিচাৰেও তেওঁলোকক চেতনাব নোৱাৰিলে। 4 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ। শস্য দাবলৈ 3 মাহ থাকোঁতেই মই তোমালোকৰ পৰা বৰষুণো আটক কৰিলোঁ। মই এখন নগৰত বৰষালোঁ, আনখনত নবৰষালোঁ। এডোখৰ ভূমিত বৰষুণ দিয়া হ'ল, আৰু বৰষুণ নিদিয়া ভূমিডোখৰ শুকাই গ'ল। সেয়ে 2-3খন নগৰৰ মানুহ এখন নগৰলৈ পানী খাবৰ নিমিত্তে ধলং পলং কৰি গ'ল, কিন্তু তৃপ্ত নহ'ল। তথাপি জিহুৱাই কৈছে, তোমালোক মোলৈ ঘূৰা নাই। কিছুমানে ভাবে যে বতৰ বিজ্ঞানীসকলে বৰষুণ দিয়া নিদিয়াৰ কথা সঠিককৈ ক'ব পাৰে, কিন্তু ঈশ্বৰেই বৰষুণো নিয়ন্ত্ৰণ কৰে। বৰষুণ হ'বলৈ নিদি দুৰ্ঘোৰ খৰাং বতৰেৰে ঈশ্বৰে ইছৰাইলৰ সুধবিচাৰ কৰিলে, কিন্তু পাপৰ কুষ্ঠত ভোগা মানুহে তাৰেও চেতনা পাব নাজানিলে।
পাপৰ প্ৰভাৱ ইমানেই গভীৰ প্ৰিয় শ্ৰোতা। পাপৰ প্ৰভাৱত পতিত হোৱাটো তেন্তে কিমান ভয়ংকৰ কথা। সাৱধান প্ৰিয় শ্ৰোতা, সাৱধান হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। আমেন। ঈশ্বৰৰ প্ৰতি অবাধ্যতাৰ শাস্তিস্বৰূপে ইছৰাইল ৰাজ্যখনলৈ ঈশ্বৰে কেনেদৰে শাস্তি আনিব সেই কথা আমোছ ভাৱবাদীৰ যোগেৰে ঘোষণা কৰি দিয়া হৈছিল। এই কথা স্পষ্টভাৱে জনোৱা হৈছিল যে উত্তৰৰ পৰা অহা শত্ৰুৱে তেওঁলোকক পৰাস্ত কৰিবহি। ঈশ্বৰে তেওঁলোকলৈ আকালৰ দিন আনিব বুলিও জনাই দিছিল। এই কথাও স্পষ্টভাৱে কোৱা হৈছিল যে ঈশ্বৰে তেওঁলোকৰ ৰাজ্যত বৰষুণ বন্ধ কৰিব। ভয়ংকৰ খৰাং বতৰ হ'ব। ঈশ্বৰে শস্য চপোৱাৰ 3 মাহ আগৰ পৰাই বৰষুণ বন্ধ কৰি দিছিল। তাৰ ফলত ভয়াৱহ খাদ্যৰ নাটনি হৈছিল। ঈশ্বৰে তেনেদৰে দেখুৱাইছিল যে আনকি বৰষুণৰ ওপৰতো ঈশ্বৰৰ সাৰ্বভৌম অধিকাৰ আছে। সকলো ঈশ্বৰে নিয়ন্ত্ৰণ কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা, তোমাৰ বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰা, যাতে প্ৰভু তেওঁলোকে তোমাৰ বাক্য তেওঁলোকৰ জীৱনত প্ৰভু যাতে মানি চলিব পাৰিব আৰু এজন সৎ ব্যক্তিৰূপে যাতে তেওঁলোকে চলি প্ৰভু যাতে তোমাৰ গৌৰৱ যাতে কৰিবলৈ পাৰিব আৰু তেওঁলোকৰ জীৱনৰ যোগেদি যাতে হ'ব তেনে আশীৰ্বাদ দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সাৱধান। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে কোনটো পৰ্বক খ্ৰীষ্টীয় মণ্ডলী জন্ম হোৱা দিন হিচাপে গণ্য কৰা হৈছে? অপশ্যন এ 50 দিনীয়া পৰ্ব, অপশ্যন বি খেজুৰ পৰ্ব, অপশ্যন চি নিষ্ঠাৰ পৰ্ব, অপশ্যন ডি পজা পৰ্ব। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।